ৱেলকাম টু মাই ইউটিউব চেনেল লাৰ্ণ উইথ ভাগ্যশ্ৰী। প্ৰথম প্ৰশ্ন, অসমৰ পুৰণি নাম কি? ক প্ৰাগজ্যোতিষপুৰ, খ কামৰূপ, গ চৰাইদেউ, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক প্ৰাগজ্যোতিষপুৰ। নাম্বাৰ 2, অসমৰ প্ৰথম ৰাজধানী কি? ক প্ৰাগজ্যোতিষপুৰ, খ কামৰূপ, গ চৰাইদেউ, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল প্ৰাগজ্যোতিষপুৰ। নাম্বাৰ 3, অসমীয়া আলোচনী জোনাকী প্ৰথম কোন চনত প্ৰকাশ হৈছিল? ক 1887 চন, খ 1889 চন, গ 1890 চন, ঘ 1816 চন। ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1889 চন। নাম্বাৰ 4, 7 ভনী ৰাজ্যৰ ভিতৰত কোনখন দ্বিতীয় বৃহত্তম ৰাজ্য? ক অসম, খ নাগালেণ্ড, গ মণিপুৰ, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ক অসম। নেক্সট নাম্বাৰ 5, অসমৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? ক ৭৮,৩৪৮ বৰ্গ কিলোমিটাৰ, ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ, গ ৭৮,৮৪৩ কিলোমিটাৰ, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল খ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নাম্বাৰ 6, অসমৰ কিমান দূৰলৈ ইয়াৰ আন্তৰ্জাতিক সীমা আগুৰি আছে? ক ৫৩৩.৩ কিলোমিটাৰ, নাম্বাৰ খ ৩০০.৪ কিলোমিটাৰ, নাম্বাৰ গ ২০০ কিলোমিটাৰ, ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক ৫৩৩.৩ কিলোমিটাৰ। নাম্বাৰ 7, কিমানখন দেশে অসমৰ সৈতে আন্তৰ্জাতিক সীমা ভগাই লৈছে? ক ৪, খ ৩, গ ৫, ঘ ২। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ ২। নাম্বাৰ 8, বাংলাদেশৰ সৈতে অসমে কিমান কিলোমিটাৰ দৈৰ্ঘ্য ভাগ বতৰা কৰে? ক ২৫৭.৫ কিলোমিটাৰ, খ ২৬৭.৫ কিলোমিটাৰ, গ ২৮৭.৬ কিলোমিটাৰ, ঘ ২৯৭.৫ কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ ২৬৭.৫ কিলোমিটাৰ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।